আসলে নিজক এবাৰ প্ৰশ্ন কৰি চাওকচোন আমি কিহত লাগিব লাগিছিল আৰু আমি কিহত লাগি আছো এতিয়া আমি কোনে লগুন সিঙিলে কোনে কাক কি বুলি মাতিলে কোনে কাক মামা কোনে কাক চাচা কোনে কাক আইতা কোনে কিমান ভোট পাইছিলে কোনে কাক কি দিব এইবোৰত লাগি আছো জেলত থকা কোনজন সমকামী লকাপত থকা কোনে বাৰ্থডে পাতিছে কাৰ বাৰ্থডেত কোন আহি উপস্থিত হ'বলগীয়া আছিলে কোন কাৰ গা গন্ধাইছে কাৰ ঘৰৰ তুলসীৰ পাত চিঙি কোনে কোলে লৈ আহিছে কোনে মন্ত্ৰপুত পুথি লৈ আহিছে কাৰ ঘৰৰ ওপৰত চেণ্ডেল ওলমি আছে এই সকলোবোৰ কথা জানো কিন্তু আমি নাজানো জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ জুবিন গাৰ্গৰ হৈতে সিংগাপুৰত কি হৈছিল আমি কোনেও নাজানো আমি যিবোৰ কথা জানিব লাগিছিল সেইবোৰ কথা নাজানো কিন্তু যিবোৰ কথা নাজানিলেও আমাৰ একো লোকচান নহয় এইবোৰ কথা কিন্তু আমি ভালদৰে জানো যেনে কোন সমকামী আমি নাজানিলে আমাৰ কিবা লোকচান হ'ব নেকি না এইটো ইউপিএসসি এপিএসসিত আহিবলগীয়া প্ৰশ্ন কিন্তু এইবোৰ কথা আমাৰ আজিকালি খুব আলোচনাৰ বিষয় হৈ আছে সোশ্যাল মিডিয়াত কোনে লগুন সিঙিলে এইবোৰ কথা খুব আলোচনা হৈ আছে কাৰ বিয়ালে কোন নগল কোনে কাৰ বিয়াত কি উপহাৰ লৈ আহিছে এইবোৰ কথা খুব আলোচনা হৈ আছে আমি লাগি থাকিবলগীয়া আছিল কিহত গতিকে এটা কথা কওঁ যদি ঘৰত ডাঙৰ ডাঙৰ আইনা আছে সেই আইনাবোৰত হয় কাপোৰেৰে ঢাকি থৈ দিয়ক নহলে দলিয়াই পেলাও কেইদিনমান পিছত আপুনি মই আমি কোনেও আইনাখনৰ সন্মুখত নিজকে থিয় কৰি আমি চাব নোৱাৰিম বিৰাট লাজ পাম আমাৰ ভৱিষ্যত প্ৰজন্মই আমাক যেটা প্ৰশ্ন কৰিব আমি সঁচাকৈ বিৰাট লাজ পাম আমি কিহত লাগি থাকিবলগীয়া আছিল আৰু আমি কিহত লাগি আছো আমি আসলতে হৰলেই নে সিধাই নে আমি কিবা বদমাছেই নে সুবিধাবাদীয়ে নে লোভিয়ে একো ধৰিবই পৰা নাই আমাৰ আটাইতকৈ ভাল লগা মানুহজনৰ মৃত্যু হৈছে সেই মৃত্যু ৰহস্যজনক সেই মৃত্যুৰ প্ৰকৃত কাৰণ আমি কোনেও নাজানো সেই মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ কৈছেও যে হত্যা বুলি যদি সঁচাকৈ হত্যা তেলে কোনে হত্যা কৰিছে এই হত্যাৰ প্ৰকৃত মোটিভ কি আছিল কেনেদৰে হত্যা কৰা হৈছিল স্লো পয়জন দিয়া হৈছিল নেকি এই কথাবোৰ যত আমি জানিবলগীয়া আছিল আমি সেইবোৰ জনাৰ ফলনি আমি এইবোৰ কথা জানি আছো বৰ আচৰিত আমি আসলে নিজেই নিজক ধিক্কাৰ দিব লাগে নিজেই নিজক আসলে চিকুটি চাব লাগে যিজন মানুহে গোটেই জীৱন কেৱল আমাৰ বাবে উৎসৰ্গা কৰিলে সেইজন মানুহৰ মৃত্যুৰ পিছত আমি তেওঁ বেয়া পোৱা কামবোৰে তেওঁ পলিটিক্স নকৰিবা বন্ধু বুলি কৈছিল এটা চাৰিওফালে কেৱল আৰু কেৱল মাত্ৰ পলিটিক্স তেওঁ এই লগুন এইবোৰ ধৰ্ম তেওঁ জাতি এইবোৰৰ ঊৰ্ধত গৈ কাম কৰিব বিচাৰিছিল আমি সেইবোৰতে লাগি আছো অলপ এইবোৰৰ পৰা ঊৰ্ধত আমি অকমান বেলেগ ধৰণে চিন্তা কৰিব নোৱাৰোনে মূল কাৰণটোলৈকে আহোচোন মূল কাৰণটো কি এসআইটিয়ে কাম কৰি আছে গতিকে এসআইটিকে সহযোগ কৰো এসআইটিয়ে কি ৰিপৰ্ট দিয়ে এসআইটি আমাক কি জনায় তাৰ বাবে আমি অপেক্ষা কৰো নিজে নিজে আৰক্ষী নহওঁ নিজে নিজে একদম মানে অনুসন্ধানকাৰী নোহোৱাই ভাল আৰু ডাঙৰ কথা একো যদি কৰিব নোৱাৰে প্লিজ যোনেই নহওক সেয়া লাগিলে ডাঙৰ ৰাজনৈতিক নেতাই হোক তেওঁৰ বিৰোধীৰে হোক বা চৰকাৰী পক্ষৰে হোক যদি একো কাম নাথাকে বা আমাৰ সাধাৰণ আপোনাৰ মোৰ দৰে একদম তেনে সাধাৰণ মানুহে হোক একো যদি কাম নাথাকে হোৱাই নোহোৱাই বিতৰ্কিত কথাবোৰ কৈ থকাতকৈ একোডাল নাহৰৰ পুলি ডিভাইডাৰবোৰত লগাও আহক কেইদিনমান পিছত নাহৰৰ পুলিবোৰ ডাঙৰ হ'ব বহাগ মাহ যেতিয়া আহিব এটা সময়ত যেতিয়া বহাগৰ সময়ত নাহৰৰ গছবোৰত নাহৰ ফুল ফুলিব এনেই মনটো ভাল লাগি যাব একো কাম নহলে তেওঁ ভাল পোৱা এই কামবোৰেই কৰোৱা হোক কাৰণ বিভিন্নজনে বিভিন্ন ঠাইত গছটো কাটিয়ে থাকে আমি গছেই লগাওঁ সেয়াও এক প্ৰকাৰে তেওঁৰ কথাবোৰক সন্মান কৰা হ'ব তেওঁক ন্যায় দিয়া বিষয়টো আইন আদালতৰ আমি ন্যায়ৰ বাবে দাবী কৰিব পাৰোঁ কিন্তু তেওঁৰ আত্মাটোক শান্তি দিবৰ বাবে তেওঁৰ সপোনবোৰ পূৰণ কৰিবৰ বাবে আমিতো কাম কৰিব পাৰোঁ সেইবোৰৰ ভিতৰত গছপুলি ৰোপণো অন্যতম আহকচোন আমি সকলোৱে জাষ্টিছ ফৰ জুবিন দা বুলি লিখো আৰু লগতে আমি একোটা গছৰ পুলি ৰোপণ কৰোঁ যিকোনো গছ সেয়া আহত হ'ব পাৰে নাহৰ হ'ব পাৰে তগৰ কেতেকী যিকোনো গছে হ'ব পাৰে এটা ৰোপণো কৰোঁ